নমস্কাৰ প্ৰতিদিন খবৰৰ প্ৰতিগৰাকী শ্ৰোতাক পুনৰবাৰ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈছো আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুতোৱা হৈছে আৰু প্ৰতিটো খবৰে আপোনাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ সেইবাবে খবৰসমূহ আপুনি সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅটো ভাল লাগে তেনেহলে এটা লাইক কৰিব আৰু মোক সাপোৰ্ট কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এতিয়া আগবাঢ়িছো আমি বাতৰি মাজলে আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ আন এক কৰুণ ঘটনা আশ্ৰয় শিবিৰতে চৰমপন্থা এজন লোকৰ অংগম প্ৰেম কুমাৰ নামৰ লোকজনে বাছি ল'লে এই চৰমপন্থা হতাশগ্ৰস্ত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে লোকজনে বিগত 14 মাহে আত্মীয় স্বজনক হেৰুৱাই হতাশাত ভুগিছিল লোকজনে বিষ্ণুপুৰৰ এটা আশ্ৰয় শিবিৰত আছিল লোকজন বিগত এবছৰতকৈ অধিক সময় শিবিৰটোতে আছিল অংগত প্ৰেম কুমাৰ আৰু অৱশেষত আশ্ৰয় শিবিৰতে চৰমপন্থা ল'লে প্ৰেম কুমাৰে চুৰাচানপুৰৰ টুইবুঙৰ বাসিন্দা আছিল অংগম প্ৰেম কুমাৰ আৰু এতিয়াও 50,000তকৈ অধিক লোক আশ্ৰয় লৈ আছে সেই শিবিৰটোত অৱশ্যে পূৰ্বেও আন এজন লোকে আশ্ৰয় শিবিৰতে লৈছিল এই চৰম সিদ্ধান্ত এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছো কিয়নো হিংসা জৰ্জৰে পৰিপূৰ্ণ মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ আন এক কৰুণ ঘটনা আশ্ৰয় শিবিৰতে চৰমপন্থা বাছি ল'লে এজন লোকে অংগম প্ৰেম কুমাৰ নামৰ লোকজনে বাছি ল'লে এই চৰমপন্থা আৰু হতাশগ্ৰস্ত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে লোকজনে বিগত 14 মাহে আত্মীয় স্বজনক হেৰুৱাই হতাশাত ভুগিছিল লোকজন বিষ্ণুপুৰৰ এটা আশ্ৰয় শিবিৰত আছিল লোকজন আৰু বিগত এবছৰতকৈ অধিক সময় শিবিৰতে আছিল অংগত প্ৰেম কুমাৰ আৰু অৱশেষত আশ্ৰয় শিবিৰতে চৰমপন্থা ল'লে প্ৰেম কুমাৰে অৱশেষত ৰাজগড়ৰ নলাত উদ্ধাৰ অবিনাশ চৰকাৰৰ মৃতদেহটো জিএমচিএইচত কৰা হয় অবিনাশৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা পিতৃ মাতৃয়ে চিনাক্ত কৰে পুত্ৰ অবিনাশৰ মৃতদেহটো উবলি যোৱা অৱস্থাত নলাত উদ্ধাৰ কৰে মৃতদেহটো মৃতদেহ উদ্ধাৰৰ পিছতে কান্দোনত ভাগি পৰে পিতৃ মাতৃ উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা জ্যোতিনগৰত নলাত উঠি গৈছিল 8 বছৰীয়া শিশুটি ধাৰাসাৰ বৰষুণৰ বাবে সংঘটিত হৈছিল এই কৰুণ ঘটনাটি পিতৃৰ সন্মুখতে উন্মুক্ত নলাৰে উঠি গৈছিল কণমানি অবিনাশ কৃত্ৰিম বানৰ কোবালতে উটিয়াই লৈ গৈছিল অবিনাশ চৰকাৰক নলাই পুত্ৰক বিচাৰি হাবাথুৰি খাইছিল পিতৃয়ে আৰু শনিবাৰে ঘটনাস্থলীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও দেওবাৰে পুৱাৰ ভাগৰ পৰাই চলোৱা হৈছিল উদ্ধাৰ অভিযান পুৱা প্ৰায় 5 মান বজাৰ পৰাই চলোৱা হৈছিল উদ্ধাৰ অভিযান আৰু 5 বজাৰ পৰা চলি আছিল এই উদ্ধাৰ অভিযান আৰু অৱশেষত 9:30 আহিছিল সেই খবৰটো এটা নলাৰ পৰা উদ্ধাৰ কৰা হৈছে এটি শিশুৰ মৃতদেহ কিন্তু প্ৰথম অৱস্থাত উদ্ধাৰকাৰী দলেও নিশ্চিত হোৱা নাছিল যে এই মৃতদেহটো অবিনাশৰে কিয়নো বিগত প্ৰায় 60 ঘণ্টা সময় এইদৰে পানীতে আছিল মৃতদেহটি যাৰ ফলত উবলি গৈছিল মৃতদেহটো আৰু তাৰ পাছতেই কিছু সময় পাছত জিএমচিএইচলৈকে মৃতদেহটো লৈ যোৱা হৈছিল পিতৃ মাতৃক খবৰ দিয়া হৈছিল তাত উপস্থিত থাকিবলৈ কোৱা হৈছিল আৰু পিতৃ মাতৃ উপস্থিত হৈছিল আত্মীয় স্বজনৰ সৈতে পিতৃ মাতৃৰ সৈতে আছিল আত্মীয় স্বজন আৰু তাৰ পাছতেই মৃতদেহটো পিতৃ মাতৃক চিনাক্ত কৰিবলৈ উলিয়াই দিয়া হৈছিল পিতৃ মাতৃ চিনাক্ত কৰিছিল যে হয় হেয়া অবিনাশৰে মৃতদেহ আৰু তাৰ পাছতে এক বৰ্ণনাত্মক পৰিৱেশৰ সৃষ্টি হৈছিল উন্মুক্ত নাথাকিলে মোৰ নাতি এনেকা নহল আপুনি মই অনুৰোধ কৰাৰ কাৰণে আপুনি আহিছে অশেষ ধন্যবাদ আমাৰ দুখীয়া মানুহৰ ঘৰত যাব আপুনি তাকতো আৰু অশেষ ধন্যবাদ কিন্তু মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ উন্মুক্ত নলাবিলাক সোনকালে বন্ধ কৰক আপোনালোকে বন্ধ নকৰিলে কোনে কৰিব এনেকা আমাৰ দুখীয়া মানুহৰ জীৱন এনেকাই হৈ থাকিব ইমান টান কৰি হলো মই মোৰ ল'ৰাটো মোক লাগে আৰু ল'ৰাটো যেনেকা মোক লগত গৈছিল এনেকা দোকানৰ পৰা যেনেকা যি খুজিছে এইটো দিছোঁ যাই থাকোঁতে পঢ়ি থকা কথা কৈছোঁ বাবা তোমাৰ পঢ়া কেনেকৈ পৰীক্ষা কেনেকৈ হৈছে বাবা কৈছে বাবা পৰীক্ষা ভাল হ'ব কিন্তু বাবা তুমি মোক এইবাৰ চাইকেল দিবা না মোৰ সৰু দোষবিলাক চাইকেল লৈছে মই কৈছোঁ বাবা পঢ়া ভাল হৈছে না তোমাৰ কৈছোঁ অঁ বাবা পৰীক্ষা ভাল হ'ব মই কথা পাতি ক্ৰমাৎ উন্নত হৈছে বৰাকৰ বান পৰিস্থিতি এসপ্তাহৰ পাছত বিপদসীমাৰ তললৈ নামিল
বৰাক নৈৰ জলস্তৰ বন্যাক্ৰান্ত অঞ্চলত কমিবলৈ ধৰিছে পানী আৰু আশ্ৰয় শিবিৰৰ পৰা ক্ৰমাৎ ঘৰলৈ উভতিব ধৰিছে বানপীড়িত লোকসকল। ইপিনে জলমগ্ন হৈ আছে হালচাপৰাৰ কেইবাখনো গাঁও। বাসগৃহ ৰাজপথত এতিয়াও দেখিবলৈ পোৱা গৈছে এককাল পৰ্যন্ত পানী। ইপিনে ৰাজ্যত বান কমিলেও দুৰ্দশা কমা নাই বন্যাক্ৰান্তৰ। বোকাখাত কাজিৰঙাৰ ভিন্ন প্ৰান্তত বন্যাক্ৰান্ত এতিয়াও হাহাকাৰ কৰি থাকিবলগীয়া হৈছে। ঘৰবাৰী কৃষিভূমি পানীৰ তলত সম্পূৰ্ণৰূপে। খাদ্যৰ লগতে বিশুদ্ধ খোৱা পানীৰ সংকটত পৰিছে এতিয়া বানপীড়িত লোকসকল। প্ৰয়োজনীয় স্বাস্থ্য সেৱাও লাভ কৰা নাই বানপীড়িতই। প্ৰশাসনে সাহায্য যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া বন্যাক্ৰান্তই। মৰাণৰ খোৱাং হালদিবাৰীত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে প্ৰথমতে স্থানীয় ৰাইজে। বুঢ়ীডিঙৰ বাঢ়নী পানীত কোনো স্থানৰ পৰা উঠি অহাৰ সন্দেহ কৰা হৈছে মৃতদেহটো। ঘটনাস্থলীত উপস্থিত হৈছে খোৱাং আৰক্ষীৰ দল। SDRFৰ দলে পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰূপ খবৰ আহিছে। মৰাণৰ পৰাও একেই খবৰ আহিছে। পানীত উপঙি থকা অৱস্থাত এগৰাকী যুৱতীৰ এটা মৃতদেহ প্ৰত্যক্ষ কৰা হৈছিল। প্ৰথমতে মৃতদেহটো স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰিছিল। SDRFৰ দলে পানীৰ মাজৰ পৰা তাৰ পাছত উদ্ধাৰ কৰে মৃতদেহটো। আৰু মৰাণৰ খোৱাং হালদিবাৰীত এই ঘটনা। অচিনাকি এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। SDRFৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে। এতিয়া আগবাঢ়িছোঁ আমি বাতৰিৰ পৰৱৰ্তী অংশলৈ। শিশু নিৰ্যাতনকাৰী চিকিৎসক দম্পতীৰ গোচৰ প্ৰসংগ। সংগীতা ৱালিউলসহ 5 অভিযুক্তৰ বিৰুদ্ধে সাক্ষ্য গ্ৰহণ আৰম্ভ কৰা হৈছে। প্ৰথমগৰাকী সাক্ষী হিচাপে সাক্ষ্য দিলে আকাশ মণ্ডলে। আকাশ মণ্ডলে ঘটনা সন্দৰ্ভত তৰিছিল সমগ্ৰ গোচৰটো। অন্যতম অভিযুক্ত উৎপলা বসুৰ পুনৰ জামিন আবেদন দাখিল কৰা হৈছে। পূৰ্বতে অন্য অভিযুক্তৰ লগতে নাকচ হৈছিল উৎপলাৰো জামিন। 11 জুলাই সাক্ষ্য বহনৰ পৰিৱৰ্তে দিন ধাৰ্য কৰিছে। পৰৱৰ্তী দিন ধাৰ্য কৰিছে আদালতে। পুনৰবাৰ জনাইছোঁ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত 11 জুলাইত সাক্ষ্য গ্ৰহণৰ পৰৱৰ্তী দিন ধাৰ্য কৰিছে আদালতে। পুনৰবাৰ আমি জনাইছোঁ প্ৰসংগ হৈছে সংগীতা ৱালিউলৰ কুকৰ্ম। শিশু নিৰ্যাতনকাৰী চিকিৎসক দম্পতীৰ গোচৰ প্ৰসংগ পুনৰবাৰ উত্থাপিত হৈছে। সংগীতা ৱালিউলসহ 5 অভিযুক্তৰ বিৰুদ্ধে সাক্ষ্য গ্ৰহণ আৰম্ভ কৰা হৈছে আৰু প্ৰথমগৰাকী সাক্ষী হিচাপে সাক্ষ্য দিলে আকাশ মণ্ডলে। আকাশ মণ্ডলে এই সমগ্ৰ ঘটনাটো সন্দৰ্ভত গোচৰ তুলিছিল। অন্যতম অভিযুক্ত উৎপলা বসুৰ পুনৰ জামিন আবেদন দাখিল কৰা হৈছে। পূৰ্বতে অন্য অভিযুক্তৰ লগতে নাকচ হৈছিল উৎপলাৰো জামিন আবেদন। 11 জুলাইত সাক্ষ্য গ্ৰহণৰ পৰৱৰ্তী দিন ধাৰ্য কৰিছে আদালতে। আন এক ঘটনা আমি জনাইছোঁ। এইবাৰ NGOৰ নামত ড্ৰাগছৰ বেহা চলিছে। এই ঘটনাটি সংঘটিত হৈছে বোকাজানত। বোকাজানত NGOৰ নামত ড্ৰাগছৰ বেহা। চিল কৰি দিয়া হৈছে বেচৰকাৰী সংস্থা এজেক নবাৰলৰ কাৰ্যালয়। দণ্ডাধীশৰ উপস্থিতিত চিল কৰি দিয়া হৈছে লাহৰিজানৰ এই কাৰ্যালয়টো। আটক কৰা হৈছে সংস্থাটোৰ প্ৰকল্প সঞ্চালক ৰমজান আলীক। আৰক্ষীয়ে উদ্ধাৰ কৰিছে 20জনতকৈ অধিক ড্ৰাগছ আসক্ত যুৱকক। লগতে জব্দ কৰিছে বহু চিৰিঞ্জ আৰু স্থানীয় লোকৰ অভিযোগৰ ভিত্তিতেই অভিযান চলাইছিল আৰক্ষীয়ে। বোকাজান মহকুমা প্ৰশাসনৰ লগতে খটখটি আৰক্ষীয়ে অভিযান চলাইছিল, যৌথ অভিযান চলাইছিল কাৰ্যালয়টোত। আৰু ড্ৰাগছৰ বেহা চলোৱাৰ অভিযোগ অৱশ্যে নাকচ কৰিছে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰগৰাকীয়ে। আৰু ড্ৰাগছ আসক্ত কেইবাগৰাকীও যুৱকক আটক কৰা হৈছে। কিছু গোচৰ পূৰ্বতেও আৰক্ষীয়ে লাভ কৰিছিল। আৰু বোকাজানৰ NGOৰ নামত এতিয়া ড্ৰাগছৰ বেহা চলিছে। দণ্ডাধীশৰ উপস্থিতিত চিল কৰি দিয়া হৈছে লাহৰিজানৰ সেই কাৰ্যালয়টো। এইপিনে বাঢ়নী পানীত পৰি ধেমাজিত আন এজন লোকৰ কৰুণ মৃত্যু হৈছে। গোগামুখৰ 1 নম্বৰ গাঁৱত সংঘটিত হৈছে এই ঘটনাটো। মৃত লোকজনৰ নাম হৈছে সৰ্বেশ্বৰ বৰা। স্থানীয় ৰাইজে পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো। উল্লেখযোগ্য যে দিন হাজিৰা কৰি উভতি অহাৰ পথতেই সংঘটিত হৈছে এই কৰুণ ঘটনাটি। আন এক খবৰ জনাইছোঁ আমি, পানীত উপঙি আন এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে। আমি জনাইছোঁ এই খবৰ আহিছে এইবাৰ ধেমাজিৰ পৰা। ধেমাজিত এই ঘটনা এজন লোকৰ মৃত্যু হৈছে। গোগামুখৰ 1 নম্বৰ গোসাইবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনাটি। মৃত লোকজন হৈছে সৰ্বেশ্বৰ বৰা আৰু স্থানীয় ৰাইজে পানীত উপঙি থকা অৱস্থাত প্ৰথমে মৃতদেহটো প্ৰত্যক্ষ কৰে। দিন হাজিৰা কৰি উভতি আহিছিল লোকজন আৰু উভতি অহাৰ পথতেই পানীত পৰি
পানীত পৰি গৈছিল, বাঢ়নী পানীত পৰি গৈছিল লোকজন আৰু তাতেই মৃত্যু হৈছে লোকজনৰ। অৱশেষত উপঙি থকা অৱস্থাত লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছে। বাঢ়িছিলে যোৱাকালি, কিন্তু এতিয়া অলপ শুকাবলৈ আৰম্ভ কৰিছে। কিন্তু হ'লেও যিটো পথাৰৰ মাজেদি আহিলে, সেই পথাৰৰ মাজেদি মানে সেই কি জুতিত পৰি গ'ল, লগতে হাততে হেৰিও আনিছিলে, বজাও কৰি আনিছিলে। সেই পৰিলে আৰু ৰাতি এতিয়া সেই পৰা জেগাতে মৰিলে, এতিয়া কোনেও গম নাপায়। ৰাতিপুৱাহে যেতিয়া চোৱা চিতা কৰিছে, তেওঁ অকলে থাকে ঘৰত। প্ৰশাসনকো জনালোঁ, আমাৰ চাৰ্কল অফিচাৰ বাইদেউকো জনালোঁ। ছাত্ৰৰ চুৰিৰ আঘাতত নিহত অধ্যক্ষলৈ শেষ শ্ৰদ্ধা শিক্ষাৰ্থীৰ। শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত ৰাজেশ বাবুক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে শিক্ষাৰ্থীসকলে। একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ চুৰিৰ আঘাতত মৃত্যু হৈছিল অধ্যক্ষগৰাকীৰ। শনিবাৰে শিৱসাগৰৰ চাইবিকাছ একাডেমীত সংঘটিত হৈছিল এই কৰুণ ঘটনা। শ্ৰেণীকোঠাতে ছাত্ৰই চুৰিৰে আক্ৰমণ কৰিছিল ৰাজেশ বাবু নামৰ এই ব্যক্তিগৰাকীক। চোকা অস্ত্ৰৰে হানি খুচি আক্ৰমণ কৰিছিল অধ্যক্ষগৰাকীক। চিকিৎসালয় পোৱাৰ পূৰ্বে মৃত্যু হৈছিল অধ্যক্ষগৰাকীৰ আৰু ইয়াৰ পাছতেই অন্ধ্ৰপ্ৰদেশলৈ লৈ যোৱা হয় ৰাজেশ বাবুৰ নশ্বৰ দেহটো। শিক্ষকক হত্যা কৰি ভিডিঅ' প্ৰস্তুত কৰিছিল ছাত্ৰজনে। ইতিমধ্যে আক্ৰমণকাৰী ছাত্ৰজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাজ্যত শৈক্ষিক জগতত এয়া নজিৰবিহীন লোমহৰ্ষক ঘটনা হিচাপে পৰিগণিত হৈছে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল শনিবাৰৰ দিনটোত। শনিবাৰে শিৱসাগৰৰ চাইবিকাছ একাডেমীত এই ঘটনাটো সংঘটিত হৈছিল। ক্লাছ চলি থকাৰ মাজতে এগৰাকী ছাত্ৰক শ্ৰেণীকোঠাৰ পৰা ওলাই দিছিল এইগৰাকী অধ্যক্ষই। ক্লাছ কৰি থকাৰ সময়তে ছাত্ৰগৰাকীক ওলাই যাবলৈ দিয়াৰ পাছতেই ছাত্ৰগৰাকী ওলাই গৈছিল আৰু তাৰ পাছত এখন চোকা অস্ত্ৰ লৈ আহিছিল ছাত্ৰজনে। বাৰম্বাৰ কোৱাৰ পাছতো ছাত্ৰগৰাকী ওলাই যোৱা নাছিল আৰু ছাত্ৰগৰাকীয়ে মাত্ৰ এষাৰ কথাই কৈছিল যে ছাৰ, এয়া আপুনি ভাল কাম কৰা নাই, এই কাম নকৰিব। আৰু তাৰ পাছতে ছাত্ৰজনে পকেটৰ পৰা উলিয়াই লৈছিল চোকা অস্ত্ৰ। চুৰিখন উলিয়াই লৈ এইগৰাকী অধ্যক্ষক প্ৰথমতে মূৰত আঘাত কৰে আৰু তাৰ পাছত ওপৰজোপৰি বুকুত আঘাত কৰিছিল ছাত্ৰজনে। ঢলি পৰিছিল শিক্ষকগৰাকী আৰু তেজেৰে ভৰি পৰিছিল সেই সমগ্ৰ চৌহদ। আৰু তাৰ পাছত এইগৰাকী শিক্ষক অৰ্থাৎ অধ্যক্ষগৰাকীক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ, কিন্তু চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে মৃত্যু হৈছিল অধ্যক্ষগৰাকীৰ। তাৰ পাছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এইখন শিক্ষা প্ৰতিষ্ঠানৰ চৌহদত। লগতে অঞ্চলবাসীও শোকাহত হৈ পৰিছে। এই ঘটনাই আচম্বিত কৰি তুলিছে প্ৰতিগৰাকী লোকক। অৱশ্যে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই সমগ্ৰ ঘটনা সংঘটিত কৰা ছাত্ৰগৰাকীক। ষ্টুডেণ্টে এনেকুৱা কৰিব, তেওঁ নিজৰ ষ্টুডেণ্টে তেনেকুৱা দেখা কৰিলে, তেওঁ বহুত দুখ পাইছোঁ আমি। বহুত ভাল টিচাৰ আছে, এনেকুৱা টিচাৰ আমি কেতিয়াও ঘূৰাই নাপাওঁ। মানে পঢ়াৰ পৰা আদি কৰি তেওঁ ষ্টুডেণ্টছক একদম নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ ট্ৰিট কৰিছিলে বুলি ক'ব লাগিব। ইমান ফ্ৰেণ্ডলি আছিল, বহুত ভাল আছিলে। কাৰো লগত তেওঁ একো বেয়া বুলি কয় নে কেতিয়াবা এনেও এষাৰ দুষাৰ কৈ দিয়ে আৰু ডিচিপ্লিন মেইনটেইন কৰিবলৈ। স্কুলত প্ৰিন্সিপাল আছিলে যিহেতু, কোনো এজনে টিচাৰ আমাক গালি চালি নাপাৰে, বহুত মৰম কৰে তেওঁলোকে। পুনৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। গহপুৰত অধিক শোচনীয় হৈ পৰিছে বান পৰিস্থিতি। জিলাখনৰ দক্ষিণাঞ্চলত প্লাবিত হৈছে ন অঞ্চল। বৰ্তমানেও জলবন্দী হৈ আছে শ শ পৰিয়াল। পুনৰ পানী বৃদ্ধি হোৱাৰ ফলত শংকিত হৈ পৰিছে এতিয়া অঞ্চলবাসী। গহপুৰৰ এই দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকক। গহপুৰত ন অঞ্চল প্লাবিত হৈ পৰিছে, পুনৰ বৃদ্ধি পাইছে, কিয়নো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, যাৰ ফলত শংকিত হৈ পৰিছে অঞ্চলবাসী। পুনৰ বৃদ্ধি পাইছে এইদৰে জলপৃষ্ঠ, যাৰ ফলত ন অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে। শোচনীয় হৈ পৰিছে বান পৰিস্থিতি। জিলাখনৰ দক্ষিণাঞ্চল প্লাবিত হৈছে, নতুনকৈ নতুন অঞ্চল প্লাবিত হৈ পৰিছে আৰু বৰ্তমান জলবন্দী হৈ থাকিবলগীয়া হৈছে শ শ পৰিয়াল। বহুলোকে এতিয়াও আশ্ৰয় শিবিৰতে আশ্ৰয় গ্ৰহণ কৰি থাকিবলগীয়া হৈছে। পুনৰ পানী বৃদ্ধি হোৱাৰ ফলত শংকিত হৈ পৰিছে বিস্তীৰ্ণ অঞ্চলৰ লোকসকল।